SIT গঠন কৰিলে CID-লৈ তদন্ত দিলে তাৰ পিছত আমি কৈ আছো ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু একেটা সময়তে আমাৰ মনলৈ কেইটামান প্ৰশ্নও আহিছে শ্যামকানু মহন্ত আছে ছিংগাপুৰত সিদ্ধাৰ্থ আছে দিল্লীত কালিৰ দিনটোত দিল্লীত থকা সিদ্ধাৰ্থৰ এই গুৱাহাটীৰ ঘৰটোত তন্নকৈ আৰক্ষীয়ে কিবা বিচাৰিলে কালি আৰু আজি দুটা দিন ধৰি শ্যামকানু মহন্তৰ বাসগৃহত আৰক্ষীয়ে 30জনীয়া দলটোৱে কিবা বিচাৰিছে এখিনি ঠিকে আছে ইয়াত সন্দেহ কৰিবলগীয়া একো নাই আৰক্ষীয়ে জানিব কি প্ৰক্ৰিয়াৰে তদন্ত কৰিছে SIT-য়ে জানিব আৰক্ষীৰ লোকসকলে কেনে ধৰণে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে সেইখিনিৰ ওপৰত আস্থা আছে বিশ্বাস আছে সেইখিনিলৈকে ঠিকে আছে কিন্তু আমাৰ প্ৰশ্নটো হ'ল SIT দেখোন এতিয়ালৈকে সিদ্ধাৰ্থক বিচাৰি দিল্লীলৈ যোৱা বুলি আমি গম পোৱা নাই অমৃতপ্ৰভা মহন্ত যিগৰাকী লগত যোৱা গায়িকা সেই গায়িকাগৰাকীক এতিয়ালৈকে কিবা জেৰাচেৰা কৰা বুলি আমি গম পোৱা নাই সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ খুৰাকৰ পুতেক তেওঁকো কিবা সুধিছে বুলি আমি গম পোৱা নাই এই ঘৰগিটাত বিচাৰি থকাতকৈ আৰক্ষীয়ে বাৰু অমৃতপ্ৰভা মহন্তক যেনেকৈ শেখৰ গোস্বামীক কিবা সুধিছিলগৈ অমৃতপ্ৰভা মহন্তক সুধাৰ দৰকাৰ আছিল নেকি সন্দীপন গাৰ্গক কিবা সুধাৰ দৰকাৰ আছিল নেকি নে সুধিছে আমিহে গম পোৱা নাই কোনো সংবাদ মাধ্যমত এতিয়ালৈকে সেই সন্দৰ্ভত একো কথা ওলোৱা নাই আৰু যদি অকল তদন্ত কৰাৰ নামত ক্ষিপ্ৰতাৰে তদন্ত কৰা বুলি কৈ কালি যোৱা ঘৰটোলে আজি আকৌ গ'ল কালি তলৰ মহলত খোলা পালে তাত বিচাৰিলে কিবা কিবি আখোপামান পালে আজি ওপৰ মহলৰ তলা ভাঙি আকৌ তাত সোমাই 30জনীয়াকৈ তন্নকৈ পৰীক্ষা কৰিছে মানুহ নথকা ঘৰটোত তেনেকৈ ৰাতিপুৱা যাব গধূলি ওলাই আহিব এনেকৈ যদি তদন্তটো দীঘলীয়া হৈ গৈ থাকে তেতিয়াহ'লে এই তদন্ত প্ৰক্ৰিয়াটোক লৈ মানুহৰ কিন্তু কৰবাত প্ৰশ্ন উত্থাপন হ'ব খালি ঘৰটোত শ্যামকানু মহন্তৰ ভূত বিচাৰি একো লাভ নাই ছিংগাপুৰত থকা শ্যামকানু মহন্তক কেনেকৈ SIT-য়ে অনাৰ ব্যৱস্থা কৰিছে হয় আজি নটিচ দিছে 10 দিনৰ হাজিৰ হ'বলৈ নটিচ দিছে সেইখিনিলৈকে আমি বিশ্বাস কৰিছো সিদ্ধাৰ্থ বাহিৰত আছে আমি বিশ্বাস কৰিছো কিন্তু গুৱাহাটীত থকা বাকি কেইজনক দেখোন একোৱে কৰা নাই অমৃতপ্ৰভা মহন্তক একোটো সোধা নাই এতিয়ালৈকে নে তেওঁ সোধাৰ কোনো প্ৰয়োজন বোধ নাই সন্দীপন গাৰ্গ খুৰাকৰ পুতেক কাৰণে বাচি যাব নে কি এগৰাকী আৰক্ষী বিষয়া হোৱাৰ কাৰণে তেওঁক সোধাৰো কোনো দৰকাৰ নাই নে কি এইবিলাক সাধাৰণ মানুহৰ প্ৰশ্ন ৰাইজে বিচাৰ কৰিব আৰু তদন্তকাৰী বিষয়াসকলে বিচাৰ কৰিব আকৌ কৈছো তদন্তত আমি কোনো সন্দেহ ব্যক্ত কৰা নাই কিন্তু ইতিহাসে কয় কিছুমান কথা সেই কাৰণে আমি এই কথাখিনি অসমৰ ৰাইজৰ দৃষ্টিগোচৰ কৰিছো